SIR নহয় SRহে অসমত SRে ভাঙিব নেকি বিৰোধীৰ ৰাজহাৰ বহিৰাজ্যৰ ভোটাৰ সোমাব নেকি অসমৰ ভোটাৰ তালিকাত ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোয়েলৰ ঘোষণাৰ পিছতেই ধুমুহা বলিছে ৰাজনৈতিক মহলত কাৰবা মনত থাকিব পাৰে মানুহ 6 মাহ থাকিব লাগিব নেকি ইউপি পৰা ইয়াত নাই ইয়াত আহিলে ঘৰ ভাড়া ললে ইয়াতে থাকে কাম কৰা আৰম্ভ কৰিছে কিবা তো হি দুদিন পিছতে ফৰ্মেটে দি এপ্লাই কৰিব পাৰে ইণ্ডিয়ান সিটিজেন আছে হি ইউপি পৰা আহিছে তাৰ অলৰেডি তাত এপিক আছে ইউপি So what if they don't have any documents? No documents at all. আরে আগৰ তো ভোটাৰ লিষ্টৰ নাম থাকিব লাগিব না বস্তু হৈছে ৰে শিফটিং তো তেতিয়াই হ'ব ফৰ্মেটত এপ্লাই কৰক অনলাইন হয় ঠিকই শুনিছে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমত হ'বলগীয়া ভোটাৰ তালিকাৰ সংশোধনীত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিব পাৰিব বহিৰাজ্যৰ ভোটাৰেও মাত্ৰ দুদিন পূৰ্বে কৰ্মসূত্ৰে আহি অসমত থিতাপি লোৱা বিহাৰ উত্তৰ প্ৰদেশৰ লোকেও নাম অন্তৰ্ভুক্তিৰ আবেদন কৰিব পাৰিব অসমৰ ভোটাৰ তালিকাত ইয়াৰ বাবে ফৰ্ম 8 যোগে আবেদন কৰিব লাগিব আবেদনকাৰীয়ে পূৰ্বৰ ভোট কেন্দ্ৰৰ পৰা নাম কৰ্তন আৰু নতুন কেন্দ্ৰত নাম অন্তৰ্ভুক্তিৰ বাবে ফৰ্ম 8 যোগে আবেদন কৰিব লাগিব আবেদনকাৰীয়ে পিছে এই প্ৰক্ৰিয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজনৈতিক মহলত AIUDFৰ সভাপতি বদৰুদ্দিন আজমলৰ মতে এই ঘটনা বিহাৰতো ঘটিছিল ট্ৰেইনত ভৰাই মানুহ আনি 15 দিনত বিহাৰত ভোটাৰ হজাইছিল হাৰিয়ানাৰ লোকক এইটো বিহাৰত হৈছে হঠাৎ 15 দিন আগে হাৰিয়ানাৰ পৰা লৈ গৈছে গোটে বিজেপি বিহাৰত আছে ট্ৰেইন ভৰি ভৰি লৈ গৈ এই মানুহবিলাকে 10 দিন আগে গৈ নাম লেখাইছে এলিজিবল হৈ গল ভোট দিব পাৰে ভাই এইটো 100% খেলি মিলি না একদম বদমাশি এইটো আমি ইয়াত হ'বলৈ নিদিওঁ আমাৰ পাৰ্টিয়ে কমসে কম বিৰোধ কৰিব প্ৰতিক্ৰিয়া ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰো নিৰ্বাচন আয়োগৰ জৰিয়তে এই কাম কৰিব বিচাৰিছে বিজেপিয়ে নিজৰ স্বাৰ্থ এই কাম নিৰ্বাচন আয়োগৰ জৰিয়তে কৰাব খুজিছে আৰু সমগ্ৰ অসমীয়া জাতি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত নকৰো তেতিয়াহ'লে নিৰ্বাচন আমাৰ কাৰণে প্ৰশাসনত পৰিণত হ'ব আৰু সদায় নিৰ্বাচনত কেৱল বিজেপিয়ে জিকিব পাৰিব অসমত HIR নহ'ব বুলি ঘোষণা কৰিছিলে কিন্তু এতিয়াতো দেখা গ'ল যে SRI বাপেক কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে SRIতকৈ বহুত ওপৰত একদম গেম চেঞ্জিং একেবাৰে খেল বদলাই দিব পৰা নিৰ্বাচন সম্পূৰ্ণৰূপে বদলাই দিব পৰা যে এটা সিদ্ধান্ত ল'ব খুজিছে নিৰ্বাচন আয়োগে এটা এটা ভয়ংকৰ ঘটনা আপুনি নিজে এবাৰ কল্পনা কৰক যে বিহাৰৰ পৰা এজন মানুহ আহিলে উত্তৰ প্ৰদেশৰ পৰা এজন মানুহ আহিলে কৰ্মসূত্ৰে বুলি কৈছে তেওঁলোকে লেবাৰ কৰিবলৈ আহিলে অন্য কোম্পানীত কাম কৰিবলৈ অহা দেখুৱালে আৰু এটা ঘৰত থকা দেখুৱালে আৰু থকা দেখুৱাই তেওঁ কেইদিনমানৰ আগতে বিহাৰত ইলেকশ্যনত ভোট দি আহিছিলে তেওঁ কেইদিনমানৰ আগত ইউপিত ভোট দি আহিছিলে তেওঁ হাৰিয়ানাত ভোট দি আহিছিলে তেওঁ আহি অসমত মানে আপোনাৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিলে আৰু ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি তেওঁ তাত ভোট দিবলৈ বিচাৰিলে এইটো আপুনি নিজে ভাবকচোন আগতে এখন ৰাজ্যৰ মানুহে ৰাজ্যখনৰ চৰকাৰখনক নিৰ্বাচিত কৰে এতিয়া এটা দলৰ মানুহে তেওঁলোকৰ দলক ভোট দিবৰ কাৰণে এনেকৈ বেলেগ এখন ৰাজ্যৰ পৰা বেলেগ এখন ৰাজ্যলৈ মানুহ লৈ আহিব পাৰিব SR বলবৎ হলে সুযোগ ল'ব বিজেপিয়ে প্ৰতিক্ৰিয়া লুৰিণজ্যোতি গগৈৰ এই কথাটোৱে হাজাৰ হাজাৰ লাখ লাখ মানুহক ইয়ালৈ লৈ অনাৰ বাটটো মুকলি কৰি দিছে কাৰণ এই ধৰণৰ এক্সাৰচাইজটো যিহেতু চলিয়ে আছে অভিযোগ যিহেতু আছে বিভিন্ন নিৰ্বাচনৰ সময়ত বিহাৰৰ নিৰ্বাচনতো এই কথাৰ প্ৰভাৱৰ কথা ইতিমধ্যে আলোচনা বিলোচনা চলি আছে গতিকে অসমতো ইয়াৰ যিটো ভয়াৱহতা SR অসমত ইয়াত যেতিয়াই প্ৰয়োগ কৰিব তাৰ ভয়াৱহ প্ৰভাৱ পৰিব পাৰে কাৰণ সেই ক্ষেত্ৰত বিজেপি দলটোৱে ইয়াৰ সুযোগ ল'ব পাৰিব কাৰণ তেওঁলোকে এই কামটো ভোটাৰ মেনিপুলেশ্যনৰ কথাটো বহু দিনৰ পৰা চলি আছে সেই কামটো কৰি তেওঁলোকে বাহিৰৰ পৰা মানুহ আনি ভোটাধিকাৰী তেওঁলোকৰ প্ৰয়োজন সাপেক্ষে অনা নিয়াৰ ব্যৱস্থা কৰিও তেওঁলোকে আহিবলৈ ভাড়া দি যাবলৈ ব্যৱস্থা কৰি দি ৰাখি তেওঁলোকে ভোটদান কৰাব পাৰিব সমান্তৰালকৈ NRC বলবৎ নোহোৱা পৰ্যন্ত অসমত SIR অথবা SR বন্ধ ৰখাৰো দাবী অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীৰ যেতিয়ালৈকে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া নহয় তেতিয়ালৈকে SIRই হওক বা স্পেচিয়েল ৰিভিজনেই হওক সকলো কথাৰে বন্ধ হ'ব লাগে কাৰণ এই গোটেই কামটোৰ যোগেদি SR কৰাৰ লগে লগে বিদেশী মানুহৰ নামো সোমাব প্ৰথম দ্বিতীয়তে বাহিৰৰ পৰা মানুহ আনি বেলেগ এখন বহিৰাজ্যৰ পৰা মানুহ আনি তেওঁলোকক ভোটদান কৰোৱাৰ সমগ্ৰ প্ৰক্ৰিয়াটোত চৰকাৰে উদ্যোগ লোৱাৰ সুযোগ পাব
প্ৰতিক্ৰিয়াৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰো অসমীয়া মানুহে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভাল নাপায় অসমীয়া মানুহৰ মাজত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি দলৰ আটাইতকৈ ডাঙৰ লাইবিলিটি আৰু সেই কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওচৰত একমাত্ৰ এটাহে বিকল্প যে কেনেদৰে ইউপি বিহাৰৰ পৰা মানুহখিনি মাতি আনি ভোটাৰ তালিকাৰ ভিতৰত সোমাই পলিং ষ্টেচনত সোমাই তেওঁলোকৰ পৰা ভোটটো দিব পাৰে নিজৰ ভোটৰ মূল্য যিসকলে ৰক্ষা কৰিবলৈ বিচাৰে আমাৰ সকলৰ সামূহিক দায়িত্ব যে অহা বিধানসভা নিৰ্বাচনত অসমৰ মানুহে ভোট দিব ভাৰতৰ বেলেগ ৰাজ্যৰ পৰা অহা কোনো মানুহে ইয়াত ভোট দিব নোৱাৰে অৱশ্যে বিৰোধীয়ে প্ৰকাশ কৰা এনে ধাৰণাক সম্পূৰ্ণ নস্যাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কোনোবাই বহিৰাজ্যৰ পৰা আহি অসমক নিজৰ ইয়াতে পাৰ্মানেণ্ট ৰেচিডেণ্ট ৰেলত চাকৰি কৰিছে অইল ইণ্ডিয়াত চাকৰি কৰিছে তাৰ নাম কাটিলে ইয়াত পাব দুই জাগাত থাকিব নোৱাৰে এই কোনো এইটো প্ৰক্ৰিয়া নাই এইটোলৈ কোনো বিতৰ্ক নাই কোনে নিজৰ জাগাত নাম কাটি আনি ইয়াত নাম লগাব এটা আপোনালোকে প্ৰশ্ন সোধে নিজে উত্তৰ দিৱাই নিজে হেডলাইন কৰে আৰু এটা বিতৰ্কৰ সৃষ্টি কৰি দিয়ে এতিয়া পশ্চিমবংগত যাৰ নিজৰ ঘৰ আছে তাতে নামটো কাটি ইয়াত কিয় সোমাব দুই জাগাতটো দিব নোৱাৰে দক্ষিণভাৱে বিৰোধীক উভতি ধৰিলেও মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ মন্তব্যক নস্যাৎ কৰা নাই মুখ্যমন্ত্ৰীগৰাকীয়ে এনে পৰিস্থিতিত ২৬ৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত ভোটাৰ তালিকাক লৈ যে পানী ঘোলা হ'ব তাৰ পূৰ্বানুমান দেখা গৈছে আৰম্ভণিতেই ভিডিঅ' জাৰ্নেলিষ্ট হেমন্ত শৰ্মাৰ সহযোগত অমৰেন্দ্ৰ ডেকাৰ ৰিপৰ্ট প্ৰতিদিন টাইম